ওচৰ লওক হেল্ল' মই ইয়াত প্ৰেক্ষাগৃহ অহাৰ কাৰণ আছিলে মোৰ ছোৱালীজনী কিডনী দুইটা ডেমেজ হৈ গ'ল বুলি কৈছিলে কিন্তু ইয়াত মই কেনেকৈ আহিলোঁ কি ধৰণে আহি পালোঁহি মই তাকো আজিও ক'ব নোৱাৰোঁ ইয়ালৈ কি ধৰণে আহি আছোঁ মই এতিয়াও ক'ব নোৱাৰোঁ কিন্তু মোৰ ছোৱালী সুস্থ হৈ আহিছে আৰু মই মানে কি ক'ম ছোৱালীক মানে ক'বলৈ মোৰ ভাষা নাই ছোৱালী মাষ্টাৰ ডিগ্ৰী কৰিছিলে তাই মাষ্টাৰ ডিগ্ৰী কৰি আহিছে বেংকত চাকৰিও কৰি আছিলে হঠাৎ তাই এদিন পৰিলে পঢ়াত মানে ডক্টৰ ওচৰলৈ য'ত কিডনী দুইটা ডেমেজ হৈ গ'ল বুলি ক'লে ডেমেজ হৈ যোৱাৰ পাছত বহুতে শ্বিলং বাকী নাই আৰু নাযাবলৈ জেগা পিতাৰ ওচৰলৈ আহি মই লাষ্ট আজি 1.5 মাহ হৈছে বহুত সুস্থতা হৈ ছোৱালী জীয়াই আছে আজি ডায়েলিচিছ কৰিব নিবলগীয়া হৈছিলে কিন্তু তাই মোৰ লগত আজি কাজিয়া কৰিছে তুমি পিতাক বিশ্বাস নকৰা মই পিতাৰ ওচৰলৈ যাম মোক ডায়েলিচিছ কৰিব নিদিবা মা সেই বুলি কৈ মই আজি তাৰ লগত কাজিয়া কৰি আহিছোঁ পিতাৰ ওচৰলৈ তাই কিছু কথা ক'ব ঠিক হ'ব দেই গুটি বনাব লগাইছোঁ আৰু মই ইয়ালৈ অহাৰ পৰা বহুতখিনি সুস্থ হৈছোঁ মোৰ যেতিয়া ডক্টৰৰ ওচৰলৈ নিছিলে তেতিয়া মোক তেওঁলোকে মোৰ ব্ৰেইনৰ দাবেলি হ'ল বুলি ক'লে কিডনী ডেমেজ হ'ল বুলি ক'লে আৰু মোক বহুতখিনি তেনেকুৱা বহুতখিনি কিবা কিবি ক'লে তথাপিও মই নামানিলোঁ আৰু মই নামঘৰলৈ আহিম বুলি আহিলোঁ আহি মই ইয়াৰ পৰা বহুতখিনি সুস্থ হৈ উঠিছোঁ আৰু আগলৈ জানিব মোক আৰু ভাল কৰিব বুলি মই বিশ্বাস আৰু আশা ৰাখিছোঁ বাইবেল এখন হ'ব ঠিক আছে